আমৰ যদি এই জ্বলা টেঙা আচাৰবিধ বনোৱা নাই তেন্তে আজিয়েই বনাই লওক, কাৰণ এই আচাৰবিধ খাবলৈ ইমানেই সোৱাদ হয়। ৰুটি, পৰঠা, পুৰি বা ভাত সকলোৰে লগতে খাব পৰা যায়। আমৰ এই জ্বলা টেঙা আচাৰটো বনাবলৈ মই ডাঙৰ চাইজৰ আম লৈছোঁ 7টা আৰু ধুনীয়াকৈ ধুই লৈ শুকান এখন কাপোৰ দি পেলাই মই মুচি লৈছোঁ। আৰু লগতে মই জলকীয়া লৈছোঁ 150 গ্ৰাম, এইখিনিও মই ধুনীয়াকৈ ধুই কৰি মুচি লৈছোঁ। এয়া জলকীয়াখিনি মই ঠাৰিখিনি আঁতৰাই ল'লোঁ। আৰু এটা কথা মনত ৰাখিব যে আম আৰু জলকীয়াত যাতে অকণো পানী নাথাকে, নহ'লে আচাৰখিনি নষ্ট হৈ যাব, নহয় জানো? মই এইদৰে সৰু সৰুকৈ কাটি ল'ম। এইদৰে মই গোটেইখিনি আম কাটি ল'লোঁ। মই মিক্সি বাতি এটা লৈ আমখিনি অলপ অলপকৈ দি সৰু সৰু গোটা গোটাকৈ যাতে হৈ থাকে তেনেদৰে মই পিচি ল'ম। আপোনালোকৰ যদি ভেজিটেবল চপাৰ আছে তেন্তে তাত আপোনালোকে চপ কৰি ল'ব পাৰিব। আপোনালোকৰ যেনেদৰে সুবিধা হয় আপোনালোকে তেনেদৰে কৰি ল'ব। মই যেনেদৰে কৰিছোঁ ঠিক তেনেদৰে কৰিব, নহ'লে বেছিকৈ যদি আপুনি মিক্সিটো চলাই দিয়ে তেন্তে হ'লে পেষ্ট হৈ যাব। আৰু 2বাৰ বা 3বাৰ এইদৰে কৰিব, তাতকৈ অধিক নকৰিব। চাওক এনেদৰে হ'ব লাগিব, গুড়া কৰি নেপেলাব আকৌ। এতিয়া মই এটা পাত্ৰত ঢালি ল'ম। এয়া চাওক এনেদৰে গোটা গোটা হৈ থাকিব। আৰু যদি বেছি ডাঙৰ হৈ থাকে তেনেহ'লে আপোনালোকে যদি বিচাৰে পিছত যেতিয়া আমখিনি পেষ্ট কৰিব সেইখিনিত দি দিলেই হ'ল। আৰু যদি এনে গোটা গোটা হৈ থাকে তেনেহ'লে কোনো কথাও নাই বাৰু। মোৰ আমখিনি মিক্সিত মাৰি হৈ গ'ল, একেদৰে জলকীয়াখিনিও মাৰি ল'ম। চাওক জলকীয়াখিনি এনেদৰে হৈ গৈছে। মই আমখিনিৰ লগতে জলকীয়াখিনিও দি দিম। এতিয়া আমি মছলাখিনি ৰেডি কৰি ল'ম। মই কেৰাহীটো পাতি ল'লোঁ। মই জিৰা 1.5 চামুচ দিছোঁ, চফ গুটি দিছোঁ 4 চামুচ, মেথি গুটি দিছোঁ 1.5 চামুচ। এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। মোৰ আম আৰু জলকীয়াৰ পৰিমাণ বেছি, সেইবাবে মই মছলাটো অলপ বেছিকৈ লৈছোঁ। আপোনালোকৰ যিমান আম হয় তাৰ হিচাপত মছলাটো লৈ ল'ব। মছলাখিনি অকণমান ৰংচোৱা হৈ আহিছে, এতিয়া মই নমাই ল'ম। এতিয়া এইখিনি মই ঠাণ্ডা হ'বলৈ দিম। মই বগা সৰিয়হ 2 চামুচ দিছোঁ আৰু ক'লা সৰিয়হ দিছোঁ 2 চামুচ। এইখিনি মই ভাজি ল'ম। মই সৰিয়হখিনি এক্সট্ৰাকৈ ভাজি লোৱাৰ কাৰণ হৈছে সৰিয়হখিনি যদি মই জিৰা চফ আৰু মেথি গুটিৰ লগত একেলগে ভাজোঁ তেনেহ'লে সৰিয়হখিনি পটককৈ ভাজি হয়, সেইটো কাৰণে মই এক্সট্ৰাকৈ ভাজি লৈছোঁ। আপোনালোকে যদিহে ভাবে অকল বগা সৰিয়হে দিম বুলি তেন্তে বগা সৰিয়হে দিব পাৰে, ক'লাটো নিদিলেও হ'ব।
এয়া মোৰ সৰিয়হখিনি ফুটিব লৈছে মই এনেকুৱাতে গেছ বন্ধ কৰি দিম মই সৰিয়হখিনিও আগৰ মছলাৰ লগতে দি ললোঁ এতিয়া মই একে কেৰাহীতে তেল গৰম হ'বলৈ দিম মোৰ তেল গৰম হৈ গ'ল এতিয়া মই গেছ বন্ধ কৰি দিম তেলখিনি অলপ ঠাণ্ডা হৈ আহোঁতে মই 1 চামুচ গুড়া মুড়ি দি দিলোঁ আৰু 1 চামুচ মেথি গুটি এতিয়া মই এইখিনি ঠাণ্ডা হৈ ল'ব দিম মই মছলাখিনি ঠাণ্ডা হ'বলৈ দিছিলোঁ ঠাণ্ডা হৈ গ'ল এতিয়া মিক্সি বাতি এটাত গুড়া কৰি ল'ম এচাক মই সম্পূৰ্ণ গুড়াই কৰি লৈছোঁ এতিয়া মই আমখিনিত নিমখ দি লৈছোঁ 4 চামুচ জলকীয়া গুড়া 2 চামুচ হালধি গুড়া 2 চামুচ গুড়া কৰি ৰখা মছলাখিনি দি দিম মিলাই লম যদিহে আপোনালোকে এই টেঙা জ্বলা আমৰ আচাৰ এইদৰে বনাই খোৱা নাই তেন্তে এবাৰ বনাই খাবচোন খাবলৈ কিন্তু বহুতেই সোৱাদ হয় মই আমখিনিৰ লগত মছলাখিনি ভালদৰে মিলাই ল'লোঁ এতিয়া মই গৰম তেলখিনি যে ঠাণ্ডা কৰি ৰাখিছিলোঁ দি দিম এতিয়া আপোনালোকে যদি বিচাৰে তেলখিনি গৰমে দিম বুলি তেন্তে গৰমে দিব পাৰে এনেদৰে এতিয়া মিলাই ল'লোঁ মই আমৰ আচাৰখিনিত দিবৰ কাৰণে সৰু বাটি এটাত ভিনেগাৰ লৈ লৈছোঁ এইখিনি মই দি দিম আৰু আপোনালোকে যদি বিচাৰে যে ভিনেগাৰ নিদিওঁ তেন্তে ভিনেগাৰ নিদিলেও হ'ব খালি মাজে মাজে ৰদাই থাকিব দি এইখিনিও মিলাই ল'ম ভিনেগাৰ দিলে আমৰ আচাৰ হওক বা বেলেগ যিকোনো আচাৰে হওক পটককৈ নষ্ট নহয় আৰু বছৰটোলৈ সংৰক্ষণ কৰি ৰাখিব পৰা যায় এতিয়া মোৰ আচাৰখিনি হৈ গ'ল এতিয়া মই এনেকুৱা চিচাৰৰ বয়াম এটা লৈছোঁ এইটো ভালকৈ ধুই কৰি ৰ'দত শুকুৱাই অকণমান জুইটো সেকি লৈছোঁ মই গেছতে সেকি লৈছোঁ এতিয়া মই আচাৰখিনি ভৰাই দিম আমৰ এই টেঙা জ্বলা আচাৰবিধ এদিনৰ পাছতে খাবলৈ পৰা হৈ যায় ৰুটি পৰঠা পুৰি ভাতৰ লগত খাব পাৰিব আৰু এই আচাৰখিনি মই মাজে মাজে ৰ'দতো দি থাকিম আজি এই মোৰ আমৰ জ্বলা টেঙা আচাৰটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টত জনাব নাপাহৰিব আৰু মই বনোৱাৰ দৰে এবাৰ ঘৰত বনাই খাবচোন নিশ্চয় ভাল পাব যদি মোৰ এই ৰেচিপিটো আপোনালোকৰ ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব লগতে নতুন ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ